নমস্কাৰ এএন টেলিভিছনৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰস্তুতি বৰদলৈ প্ৰথমে চাওঁহক আজি বাতৰিৰ শিৰোনাম সমাগত লোকসভা নিৰ্বাচনক লৈ তৎপৰ আম আদমি পাৰ্টি ভোটাৰ ৰাইজৰ কাষ চাপি ডিব্ৰুগড় লোকসভা সমষ্টি পাৰ্টি মনোজ ধানোৱাৰ ডিব্ৰুগড়ত গৰু আৰু ছাগলী চোৰৰ সন্ত্ৰাস বিলাসী বাহনকে ধৰি ন কৌশল ব্যৱহাৰ কৰিছে গৰু ছাগলী চোৰে স্বাধীনতা সংগ্ৰামী বাসুদেৱ বলৱন্ত ফাটকে আৰু কৰ্পূৰী ঠাকুৰৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টেঙাখাত বিজুলীবাৰী চাহ বাগিচাত মেচিনেৰে চাহ গছ কটাত তীব্ৰ ক্ষোভ বাচ্ছাৰ এতিয়া বিতং বাতৰি ডিব্ৰুগড়ত গৰু আৰু ছাগলী চোৰৰ সন্ত্ৰাস একাংশ দুৰ্বৃত্তই দিন দুপৰতে বিলাসী বাহন অথবা নতুন কৌশলেৰে গৰু ছাগলী চোৰত নামি পৰিছে সহজতে ধন ঘটাৰ যেন লক্ষ্য হৈ পৰিছে একাংশৰ ডিব্ৰুগড়ত অব্যাহত আছে বৃহৎ গৰু আৰু ছাগলী চোৰৰ চক্ৰ ডিব্ৰুগড়ৰ বিভিন্ন অঞ্চলসমূহত দিনক দিনে গৰু আৰু ছাগলী চুৰি অব্যাহত থকাৰ মাজতে শনিবাৰে দিন দুপৰতে গ্ৰেহেম বজাৰত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে এটা গৰু চোৰক উল্লেখ্য যে ডিব্ৰুগড়ত আৰক্ষীৰ ইমান কটকটীয়া নিৰাপত্তাৰ মাজতো একাংশ দুষ্কৃতিকাৰীয়ে কেনেকৈ এই কাৰ্য কৰিবলৈ সক্ষম হৈছে ইয়াকে লৈ এতিয়া বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলত একদম সঁচা সঁচা কথা ক'বা একদম সঁচা কথা ক'বা কাৰ ওচৰত মালটো দিয়া কোনে মালটো বিক্ৰী কৰে এইটো তুমি সঁচা কথা কৈ দিবা তেতিয়া তোমাক এইটো লাহেকৈ একো নকওঁ তুমি যোনটো মালটো ওচৰত বিক্ৰী কৰা যোনটো মালটো কাম কৰে সেইবোৰ কথা ক'ব লাগিব ডিব্ৰুগড়ৰ পৰা সুবোধ পাছনৰ সহযোগত জয় আৰু মীনাক্ষী শৰ্মাৰ ৰিপৰ্ট এএন টেলিভিজন শনিবাৰে স্বাধীনতা সংগ্ৰামী বাসুদেৱ বলৱন্ত ফাটকে আৰু কৰ্পূৰী ঠাকুৰৰ মৃত্যু বাৰ্ষিকী গৃহমন্ত্ৰী অমিত শ্বাহে ছচিয়েল মিডিয়াৰ যোগে দুইগৰাকী স্বাধীনতা সংগ্ৰামীক শ্ৰদ্ধাঞ্জলি জনায় আজি স্বাধীনতা সংগ্ৰামী বাসুদেৱ বলৱন্ত ফাটকে আৰু কৰ্পূৰী ঠাকুৰৰ মৃত্যু বাৰ্ষিকী গৃহমন্ত্ৰী অমিত শ্বাহে ছচিয়েল মিডিয়া যোগে বাসুদেৱ বলৱন্ত ফাটকেক শ্ৰদ্ধাঞ্জলি জনাই কয় যে ফাটকেজীয়ে দেশত সশস্ত্ৰ বিপ্লৱৰ ভেটি স্থাপন কৰিছিল আৰু স্বৰাজ লাভ কৰিছিল তেওঁ লগতে কয় যে তেওঁৰ লক্ষ্যই দেশবাসীক ব্ৰিটিছৰ বিৰুদ্ধে মুক্তিযুদ্ধৰ বাবে অনুপ্ৰাণিত কৰাৰ লগতে ভাৰত মাতৃৰ স্বাধীনতাৰ বাবে পৰম ত্যাগ কৰা ফাটকেজীৰ জীৱনে যুগ যুগ ধৰি অনুপ্ৰাণিত হৈ থাকিব অন্যহাতে স্বাধীনতা সংগ্ৰামী তথা সামাজিক চেতনাৰ পথ প্ৰদৰ্শক কৰ্পূৰীজীয়ে তেওঁৰ সামাজিক জীৱনত বিশুদ্ধতা আৰু ত্যাগৰ উচ্চতম মানদণ্ড প্ৰতিষ্ঠা কৰাৰ লগতে গোটেই জীৱন পিছপৰা মানুহ আৰু মহিলাৰ অধিকাৰৰ প্ৰতি শিক্ষা ব্যৱস্থাটো সকলোৰে বাবে সুলভ কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কাম কৰিছিল নিউজ ডেস্ক ৰিপৰ্ট এএন টেলিভিজন ডিব্ৰুগড়ত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা এগৰাকী ছাত্ৰীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা ইৰফান আলী ৰফিক বৰভূঞাৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকক এজাহাৰ দাখিল পৰিয়ালৰ লোকৰ ডিব্ৰুগড়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা এগৰাকী স্কুলীয়া ছাত্ৰীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা ইৰফান আলী আৰু ৰফিক বৰভূঞা নামৰ দুজন ব্যক্তিৰ ওপৰত পৰিয়ালৰ লোকে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ চহৰখনৰ কনভয়ৰৰ আমাৰ পথ কছাৰী গাঁৱৰ নিবাসী হাইদৰ বেগ পত্নী ৰাবিয়া বেগমৰ দ্বিতীয় কন্যা 14 বছৰীয়া নাৰ্গিছ বেগম নামৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীক হত্যা কৰাৰ অভিযোগ কৰে পূৰ্বতে ব্যক্তিকেইজনৰ লগত কেইবাবাৰো ঘৰুৱা মাটি বাৰীক লৈ সংঘাত হৈছিল আৰু প্ৰত্যেক দিনাই পৰিয়ালৰ লোকক প্ৰাণে মৰাৰ ভয় ভাবুকি দি আহিছিল ইয়াৰ পৰিণতিত এনে ঘটনা সংঘটিত কৰিলে বুলি দাবী কৰে মাতৃয়ে উল্লেখ্য যে মাতৃ আৰু জ্যেষ্ঠ কন্যাই দিনৰ ভাগত স্থানীয় ষ্টেট বেংকলৈ গৈছিল আৰু অকলশৰে ঘৰত নাৰ্গিছ বেগমক থৈ গৈছিল বেংকৰ পৰা ঘূৰি আহি মাতৃ আৰু জ্যেষ্ঠ কন্যাই নাৰ্গিছক এখন চিলিং ফেনত ওলমি থকা দেখে আৰু লগে লগে খোৱা দোৱা কৰাত স্থানীয় ৰাইজৰ সহযোগত AMCHলৈ প্ৰেৰণ কৰে যদিও মৃত্যু বুলি চিকিৎসকে ঘোষণা কৰে উক্ত ঘটনা সংঘটিত হোৱা সপ্তাহ দিন অৰ্থাৎ 11 অক্টোবৰৰ দিনা স্থানীয় গাভৰু পথাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিল যদিও কোনো ধৰণৰ সঁহাৰি নাপালে দুৰ্ভগীয়া পৰিয়ালটোৱে বৰঞ্চ অভিযুক্তৰ লগত আৰক্ষীয়ে মিতিৰালি কৰাহে পৰিলক্ষিত কৰে
পুনৰ 9 নৱেম্বৰ আৰু 18 নৱেম্বৰ দিনা দুখনকৈ আৰক্ষী অধীক্ষকক এজাহাৰ প্ৰদান কৰাৰ পাছতে আৰক্ষী অধীক্ষকগৰাকী উপস্থিত হৈ ঘটনাৰ বুজ লৈ দায়িত্ব সামৰিলে বুলি গুৰুত্ব অভিযোগ কৰিছে পৰিয়ালৰ লোকে। মাৰিছে সিহঁতে যে ঘূৰি ফুৰিছে সিহঁতক কেলে মাতিম কিনে সোধপোছ কেলে কোৱা নাই। মই থানাত সেইটোৱে আই চি ছাৰকো ৰিকুৱেষ্ট কৰিলোঁ যে আপুনি কিয় সিহঁতক সোধা নাই। তেতিয়া আই চি ছাৰজনে ক'লে মই ৰেকৰ্ড পঠালোঁ নহয় আৰু মই সিহঁতক সোধপোছ কৰিলোঁ। সিহঁতে জেং লাগিছে। ওচৰ ৰফিক তহিদ হুছেইনে সাক্ষী দিছে বুলি কৈছে। আৰু যিকেইজনে মোৰ ঘৰৰ পৰা বহুত দূৰত হয় তেখেতে দিছে যে মই হেনো ছোৱালীজনীক মাৰিছোঁ আৰু দন কৰিছোঁ, পঢ়াৰ কাৰণে প্ৰেছাৰ দিছোঁ তেখেতে কৈছে। আৰু ৰফিক বৰভূঞাইতো মাৰিছে, মই ডাইৰেক্ট ক'বই পাৰোঁ। ৰফিক বৰভূঞাই মোৰ ওচৰত কেছ এখন চলি আছে আৰু ধমকি দিবলৈ আহে। তেখেতৰ সাক্ষীটো মানিছে। আপুনি ন্যায় বিচাৰি অসমৰ মুখ্যমন্ত্ৰী বা ডিজিপি কিবা আহ্বান জনাব নেকি? হয়, নহয় ছাৰ আই চি ছাৰজনে অকল মই এইটোৱে বিচাৰিছোঁ যে যিকেইজনে মাৰিছে সেইকেইজনে সাক্ষী কেলে লৈছে। মাৰি থৈ কিনে এনেকৈ গুচি গ'ল আৰু তাহাঁতি একো ইনভেষ্টিগেশ্যন নকৰে, অকল সুধিব একেখিনি কথাকে ঘৰত আহি কিনে সুধি থাকে। মোক সেইদিনাখন জানাজাৰ দিনাখন যোনদিনা ডেড বডি নিছে সেইদিনাখন সুধিছে তহিদ হুছেইন আৰু ৰফিক বৰভূঞা আৰু ইৰফান আলী। তাহাঁতি তিনিজনে মিলি কেনে মোক কৈছে যে ৰছীটো তই কাটিছিলি কিন্তু সঁচা কথাটো নকবি, তই আৰু মাৰে নহ'লে জেলৰ ভাত খাবিগৈ। মিছাকৈ কবি যে তহঁতি কাটা নাছিলি, বাকী আমি হেণ্ডেল কৰি ল'ম বুলি কৈছে তাহাঁতি। আকৌ পুলিচে এতিয়া একেদিনতে ষ্টেটমেণ্ট পঠিয়াইছে কোৰ্টৰ পৰা। মেজিষ্ট্ৰেটে যেতিয়া খুজিছিলে টাইম দি কেনে তো তাত দিছে যে বায়েকে পাব্লিক শ্ব' কৰিবলৈ বিচৰা নাছিলে। যোনখন পেপাৰ আছিলে সেইখন পাব্লিক শ্ব' কৰিবলৈ নাই বিচৰা বুলি দি থৈছে। কিন্তু মই সেইবোৰ একো কোৱাই নাছিলোঁ। মইতো মাহেঁতি যেতিয়া ইমান ডাঙৰ ঘটনাটো হৈছে ন, তো ইমানগাল মানুহ আহিছে, কাগজখন মইতো ভালকৈ থ'ব লাগিব, নহ'লে পিছত গৈ কেনে সেইবোৰ কেছবোৰ একো নিচানিয়ে নাথাকিব। এতিয়া ন্যায় বিচাৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কাটৰ আহ্বান জনাইছে দুৰ্ভগীয়া মাতৃয়ে। পুলিচৰ পৰা মই একো সহায় পোৱা নাই, আই চি ছাৰজনৰ পৰা মই একো সহায় পোৱা নাই। খালি মোক ইমান দিনে অকল কয় মই তদন্ত কৰিম, মই কৰিয়ে আছোঁ বুলি কয়। মই ইমান মানুহক মানে কি মই যিখিনি এনেকুৱা কৰিছে মই সিহঁতক উমৰকে জেলৰ হেৰি দিম, আপুনি চিন্তা নকৰিব, আপুনি ধৈৰ্য ধৰক। খালি মই থানাত গৈ সেইখিনিকে অকল মোক কৈ থাকে মানে মই থানাত গ'লে, আৰু কিন্তু ঘৰত নাহে। ডিব্ৰুগড়ৰ পৰা জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিজন। লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন। সমষ্টিয়ে শাসক দল বিজেপিৰ সমানে বিৰোধী ঐক্য মঞ্চত অন্তৰ্ভুক্ত দলসমূহেও আৰম্ভ কৰিছে দলীয় সাংগঠনিক কাম কাজ। লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন। সমাগত লোকসভা নিৰ্বাচনক লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দলৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। সমষ্টিয়ে শাসক দল বিজেপিৰ সমানে বিৰোধী ঐক্য মঞ্চত অন্তৰ্ভুক্ত দলসমূহেও আৰম্ভ কৰিছে দলীয় সাংগঠনিক কাম কাজ। চলিত বৰ্ষৰ এপ্ৰিলত অনুষ্ঠিত হ'ব লগা লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে আম আদমি পাৰ্টি। আপৰ ৰাষ্ট্ৰীয় নেতৃত্বই দিল্লীত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে অসমৰ 3 সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পাছতে ভোটাৰ ৰাইজৰ কাষ চাপিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা মনোজ ধানোৱাৰে। দলটোৱে প্ৰস্তুত কৰা পৰিকল্পনা অনুসৰি লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ৰণনীতি প্ৰস্তুত কৰা হৈছে বুলি জানিবলৈ দিয়ে প্ৰাৰ্থীগৰাকীয়ে। দলীয় সমৰ্থকক লগত লৈ আজি চহৰখনৰ কোল ৰোডৰ বিভিন্ন প্ৰতিষ্ঠানত প্ৰাৰ্থীগৰাকীয়ে ৰাইজৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে আগন্তুক নিৰ্বাচনত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। সাংগঠনিকভাৱে যোৱা 2 বছৰ ডিব্ৰুগড় লোকসভা সমষ্টিত আমি কাম কৰি আহিছোঁ। গতিকে যিহেতু এই অঞ্চলটোৰ কাৰণে সাংগঠনিকভাৱে নতুন, সেইকাৰণে আমি এতিয়া ডোৰ টু ডোৰ গৈছোঁ। প্ৰতিখন এতিয়া আমি ডিব্ৰুগড় চহৰৰ মাজমজিয়া দোকানত আছোঁ। প্ৰতিখন দোকানত গৈ আমি আমাৰ গুহাৰী ইস্তাহাৰ দি মেলি ৰাইজক আম আদমি পাৰ্টিৰ বিষয় লৈ অৱগত কৰিবলৈ এটা চেষ্টা চলাইছোঁ। চাওক, এতিয়া বিৰোধী ঐক্য মঞ্চত আমিও আছোঁ, কংগ্ৰেছ দলো আছে আৰু জাতীয় পৰিষদো আছে, 15টা দল আছে। গতিকে আজিৰ দিনত আমি ঐক্য মঞ্চটো যিমান দিনলৈকে বাহাল থাকে আমি ঐক্য মঞ্চটো সফল হ'ব বুলি কামনা কৰিম। আৰু এতিয়ালৈকে যিহেতু নিৰ্বাচনৰ ডেট ডিক্লেয়াৰ নাই হোৱা, গতিকে আমি আশাবাদী ঐক্য মঞ্চত আমাৰ এই 3টা চিটক লৈ যিটো আমি প্ৰস্তাৱ দিলোঁ আৰু ইতিমধ্যে ঘোষণাও হৈছে, 3টা চিটত ঐক্য মঞ্চই মানি ল'ব আৰু সেইমতে 3টা চিটত আম আদমি পাৰ্টীয়ে একমাত্ৰ অপজিশ্যন হিচাপে কণ্টেষ্ট কৰিব। দোকানে গৈছে ৰাইজৰ যথেষ্ট সঁহাৰি মানে অভূতপূৰ্ব, যিটো কথা আমি কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱাকৈ ৰাইজে সঁহাৰি জনাব। আহি মানে আমাৰ চবৰে উৎসাহ দুগুণ হৈ গৈছে।
ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতি। বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জেলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। পুনৰ আহিছো বাতৰিৰ মাজলৈ। মেচিনেৰে চাহগছ কাটি কোটি কোটি টকাত বিজুলীবাৰী চাহ বাগিচাৰ ভূমি বিক্ৰী। চক্ৰ বিষয়ক নিলম্বনৰ দাবী শ্ৰমমন্ত্ৰী ৰামেশ্বৰ তেলী সঞ্জয় কিষাণকো চোকা সমালোচনা আচ্ছাৰ। ডিব্ৰুগড় জিলাৰ টেঙাখাট ৰাজহ চক্ৰৰ অধীনৰ বিজুলীবাৰী চাহ বাগিচাৰ মেচিনেৰে চাহগছ কাটি খণ্ড খণ্ডকৈ কোটি কোটি টকাত বাগিচাৰ ভূমি দুলীয়াজানৰ মাটি দালালক বিক্ৰী কৰাত সৰব হৈ পৰিছে আচ্ছা। উল্লেখ্য যে বিজুলীবাৰী চাহ বাগিচাৰ ভূমি অবৈধ বিক্ৰী বন্ধ কৰা, মেচিনেৰে চাহগছ কাটি দিয়া ভূমিসমূহত পুনৰ চাহগছ ৰোপণ কৰা, চাহ বাগিচাৰ ভূমিত নিৰ্মাণ কৰা গৃহসমূহ উচ্ছেদ কৰা, শ্ৰম আইন আৰু ভূমি আইন উলংঘা কৰি বেআইনীভাৱে বাগিচাৰ ভূমি বিক্ৰী কৰাৰ বাবে বিজুলীবাৰী বাগিচাৰ মাটি দালালৰূপী স্বত্বাধিকাৰ বালমোহন আগৰৱালাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা আদি দাবী তুলি 2023 চনৰ জুলাই মাহতে ডিব্ৰুগড় জিলা আয়ুক্তক আচ্ছাই স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল। আচ্ছাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই জিলা আয়ুক্তই টেঙাখাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক বিজুলীবাৰী বাগিচাৰ অবৈধ ভূমি বিক্ৰী বন্ধ কৰিবৰ বাবে লিখিত নিৰ্দেশ দিছিল। কিন্তু বিগত 8 মাহে চক্ৰ বিষয়াই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত হৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আচ্ছা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি সম্পাদকে। সংবাদ মাধ্যমৰ আগত মাটি দালালক ৰক্ষণাবেক্ষণ দিয়া টেঙাখাটৰ ৰাজহ চক্ৰ বিষয়া নিতুল খাটনিয়াৰক নিলম্বনৰ দাবী কৰাৰ লগতে বিজুলীবাৰী চাহ বাগিচাৰ চাহগছ কাটি কোটি কোটি টকাত কথাকৈ অবৈধ ভূমি বিক্ৰীৰ ক্ষেত্ৰত মৌন হৈ থকাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণকো চোকা সমালোচনা কৰে আচ্ছাই। বিজুলীবাৰী চাহ বাগিচাৰ স্বত্বাধিকাৰী বালমোহন আগৰৱালাই দুলীয়াজানৰ একাংশ মাটি দালাৰ লগত বুজাবুজি কৰি ডাঙৰ ডাঙৰ ভাল চাহগছ মেচিনেৰে কাটি খণ্ড খণ্ডকৈ ভূমি বিক্ৰী কৰিছে। তাৰ বিৰোধিতা কৰি আমি সেই জাগাত আচ্ছা ফালৰ পৰা আমি খণ্ড খণ্ডকৈ ভূমি বিক্ৰী বন্ধ কৰা হওক বুলি আমি এখন বেনাৰ এখন তাত দিছিলোঁ। কিন্তু দুলীয়াজানৰ একাংশ মাটি দালাৰ আৰু বাগিচাৰ স্বত্বাধিকাৰী আচ্ছাৰ বেনাৰখন সম্পূৰ্ণৰূপে ফালি তেওঁলোকে সেই ঠাইডোখৰত ডাঙৰ ডাঙৰ ৱাল মাৰি মানে আচ্ছাৰ যি প্ৰতি তেওঁলোক যে অকণমানো সন্মান নজনোৱাত আমি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছোঁ। আৰু এই গোটেই ভূমি কেলেংকাৰীটোত আচলতে অতি শীঘ্ৰে যদি মালিক পক্ষৰ ওপৰত আৰু এই বেমাৰ ফলাত যিসকল দুষ্টচক্ৰ জড়িত আছে তাৰ ওপৰত যদি প্ৰশাসনে ব্যৱস্থা নলয় তেতিয়াহ'লে কিন্তু আমি এই আন্দোলন আমাৰ আৰু অধিক মানে জংগী আকাৰে আমি গঢ়ি তুলিবলৈ বাধ্য হ'ম। 25 তাৰিখলৈকে 24 তাৰিখৰ আগে আগে যদি এই বিষয়টোৰ ওপৰত যদি চাৰ্কেল অফিচাৰে কোনো ধৰণৰ যদি এটা ইনিচিয়েটিভ নলয় তেতিয়াহ'লেতো আমি গোটেই ৰাইজক লৈ মেলি কিনে সেই বাগানটোৰ বিৰুদ্ধে মালিকটোৰ বিৰুদ্ধে দালালসকলৰ বিৰুদ্ধে ৰাজ্য চক্ৰৰ ইয়াত আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। শুক্ৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতীয় বন্দৰ প্ৰদৰ্শনৰ সূচকাংকৰ বাবে সাগৰ অংকলন গাইডলাইন মুকলি কৰি তেওঁলোকৰ দক্ষতা বৃদ্ধি আৰু প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰে। ভাৰতীয় বন্দৰৰ কাম কাজৰ ৰাষ্ট্ৰীয় বেঞ্চমাৰ্কিঙৰ বাবে সাগৰ আংকলন গাইডলাইন সকলো ভাৰতীয় সাগৰীয় বন্দৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব আৰু ইয়াৰ লক্ষ্য হৈছে ইয়াৰ প্ৰতিযোগিতামূলক ক্ষমতা আৰু দক্ষতা বৃদ্ধি কৰা। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুক্ৰবাৰে ভাৰতীয় বন্দৰৰ প্ৰদৰ্শন সূচকাংকৰ বাবে সাগৰ আংকলন গাইডলাইন মুকলি কৰি তেওঁলোকৰ দক্ষতা বৃদ্ধি আৰু প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰে। কেন্দ্ৰীয় জাহাজ মন্ত্ৰালয়েও গ্লোবেল মেৰিটাইম ইণ্ডিয়া সামিট 2023ত স্বাক্ষৰিত চুক্তিসমূহ ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰাৰ বাবে এক কাৰ্য পৰিকল্পনা যুগুত কৰিছে বুলি এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ পোৱাৰ কথাও উল্লেখ কৰে। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন।
আজিৰ শেষৰটো বাতৰি শনিবাৰে ভাৰতীয় ষ্টেট বেংকৰ ডিব্ৰুগড় শাখাৰ অধীনত 4টাকৈ ATM মুকলি কৰা হয় ডিব্ৰুগড়ৰ সিংচাপৰিত। এই ই-লবিটো মুকলি কৰা কাৰ্যত ভাৰতীয় ষ্টেট বেংকৰ মহাপ্ৰবন্ধক শ্ৰী অমৰেশ কুমাৰ ঝা আৰু ডিব্ৰুগড় প্ৰশাসনিক কাৰ্যালয়ৰ উপ মহাপ্ৰবন্ধক শ্ৰী আফতাব আহমদ মালিক উপস্থিত থাকে। বহুমূলীয়া গ্ৰাহকসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আজি ভাৰতীয় ষ্টেট বেংকৰ ডিব্ৰুগড় শাখাৰ অধীনত 4টা ATM মুকলি কৰা হয়। ডিব্ৰুগড় চহৰৰ অন্যতম ব্যস্ত আৰু জনবহুল অঞ্চল চিৰিংচাপৰিত এক আহল বহল সুদৃশ্য ই-লবিসহ এই ATM 4টাই এই অঞ্চলৰ ৰাইজৰ বেংকিং লেনদেন বহু পৰিমাণে সুচল কৰি তুলিব। ইয়াৰ যোগেদি নগদ ধন আহৰণৰ উপৰিও গ্ৰাহকসকলে বিভিন্ন সেৱা যেনে চেকবুকৰ আবেদন, মোবাইল নম্বৰ সলনি, একাউণ্ট বেলেন্স অনুসন্ধান ইত্যাদি ল'ব পাৰিব। এই ই-লবিটো মুকলি কৰি ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ পূব মণ্ডলৰ মহাপ্ৰবন্ধক শ্ৰী অমৰেশ কুমাৰ ঝা আৰু ডিব্ৰুগড় প্ৰশাসনিক কাৰ্যালয়ৰ উপ মহাপ্ৰবন্ধক শ্ৰী আফতাব আহমদ মল্লিকে উপস্থিত গ্ৰাহক আৰু সংবাদকৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে উন্নত গ্ৰাহক সেৱাৰ যোগেদি প্ৰতিজন নাগৰিকৰ প্ৰথম পচন্দৰ বেংক হোৱাৰ প্ৰতিবদ্ধতাৰ কথা দোহাৰে। आज स्टेट बैंक ऑफ इंडिया ने ई कॉर्नर इस शहर को दिया है कि यूनिक आइडिया है जिसमें आपको एक ही छत के नीचे 4 ATM है और इन चारों ATM नई तकनीक के साथ हैं और इस ATM के द्वारा आप यहाँ ज़्यादा से ज़्यादा जो ग्राहक हैं कहीं भी उनको लाइन लगाने की ज़रूरत नहीं होगी, उनका समय नष्ट नहीं होगा और वो एक ही जगह पे अपने कैश को विड्रॉ कर पाएंगे। साथ ही साथ एक बहुत अच्छी बात यह है कि ये शहर में BG रोड के बीच में ये उपलब्ध है, अच्छे फ्रंटेज के साथ ये ई कॉर्नर है। सभी लोगों की सहूलियत को ध्यान में रख के हमारे यहाँ के जो रीजनल ऑफिस ने ये निर्णय लिया और ये आज बहुत हमें भी खुशी हो रही है कि हम इस ई कॉर्नर को जनता को आज समर्पित कर सकें। ডিব্ৰুগড়ৰ পৰা জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই প্ৰস্তুতিয়ে ইমানতে বিদায় লৈছো। নমস্কাৰ।